টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই অংকিতা এই মুহূৰ্তত স্বাগতম জনাইছো মাত্ৰ কেইটামান মিনিটৰ পাছতে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লগতে হাই মাদ্ৰাসা পৰীক্ষাৰ ফলাফল মাত্ৰ কেইটামান মিনিট যি কেইটা ৱেবছাইট দিয়া হৈছে সেই ৱেবছাইটত এই ৰিজাল্টসমূহ উপলব্ধ হ'ব পুনৰবাৰ আপোনালোকক ৰিজাল্ট দিয়াৰ কিছু মুহূৰ্তৰ পূৰ্বে আপোনালোকক ৱেবছাইটসমূহ পুনৰবাৰ দেখুৱাইছো www.assam.6ta www.results.sebaonline.org resultsassam.nic.in www.examresults.com www.examresults.net/assam www.indiaresults.com exam.etc.com লগতে www.newsnation.in newsstate.com আৰু এই সমূহ ৱেবছাইট দিয়া হৈছে আৰু এই ৱেবছাইট সমূহৰ জৰিয়তে আপোনালোকে মেট্ৰিকৰ ফলাফল লাভ কৰিব পাৰিব আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ফলাফল সমূহ আহি পৰিছে মেট্ৰিক আৰু হাই মাদ্ৰাসা পৰীক্ষাৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো লকডাউনৰ মাজত মেট্ৰিকৰ ফলাফল অনলাইন যোগে ঘোষণা কৰা হৈছে প্ৰথম স্থান লাভ কৰিছে ধৃতিৰাজ বাস্তৱ কলিতাই দৰঙৰ পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা ধৃতিৰাজে লাভ কৰিছে 595 নম্বৰ এই খবৰটো আমি জনাই আছো আপোনালোকক প্ৰথম স্থান লাভ কৰিছে দৰঙৰ এজন ছাত্ৰই ধৃতিৰাজ বাস্তৱ কলিতা দৰঙৰ পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰ 595 নম্বৰ লাভ কৰিছে দ্বিতীয় স্থান অধিকাৰ কৰিছে অলংকৃতা গৌতম বৰুৱাই অলংকৃতা হৈছে ডিব্ৰুগড় সল্টব্ৰুক একাডেমীৰ ছাত্ৰী আৰু অলংকৃতাই লাভ কৰিছে 594 নম্বৰ আৰু তেওঁলোকে স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰথম স্থান লাভ কৰিছে দৰঙে দ্বিতীয় স্থান অলংকৃতা গৌতম বৰুৱা ডিব্ৰুগড়ৰ সল্টব্ৰুক একাডেমীৰ ছাত্ৰী 594 নম্বৰ লাভ কৰিছে অলংকৃতাই আৰু এবাৰ দেখুৱাইছো তৃতীয় স্থান লাভ কৰিছে তৃতীয় স্থান লাভ কৰিছে তিনিজনকৈ শিক্ষাৰ্থীয়ে 591 নম্বৰেৰে আৰু এইজন আমি দেখুৱাইছো প্ৰথম স্থান লাভ কৰিছে ধৃতিৰাজ বাস্তৱ কলিতা দৰঙৰ এজন ছাত্ৰ পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ধৃতিৰাজে লাভ কৰিছে 595 নম্বৰ আমি সেই ফটোখন দেখুৱাইছো আপোনালোকক এই মুহূৰ্তত প্ৰথম স্থান এবাৰ লাভ কৰিবলৈ সক্ষম হৈছে দৰঙৰ পৰা আৰু দৰঙৰ এইজন ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় স্থান অধিকাৰ কৰিছে অলংকৃতা গৌতম বৰুৱাই অলংকৃতা ডিব্ৰুগড় সল্টব্ৰুক একাডেমীৰ ছাত্ৰী আৰু আমি পুনে পুনে এই মুহূৰ্তত দ্বিতীয় স্থান লাভ কৰা অলংকৃতাৰ কাষলৈ গৈছো অলংকৃতাৰ মন্তব্য আছে অলংকৃতাৰ মন্তব্য শুনাইছো আমাৰ সাংবাদিক আব্দুল আছে আব্দুল উপস্থিত আছে অলংকৃতাৰ সৈতে ডিব্ৰুগড়ত আৰু এই মুহূৰ্তত আব্দুলৰ ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিম ডিব্ৰুগড়লৈ গৌৰৱ কৰি আনিছে অলংকৃতা গৌতম বৰুৱা নামৰ ছাত্ৰীগৰাকী ডিব্ৰুগড় সল্টব্ৰুক একাডেমীৰ ছাত্ৰী অলংকৃতা গৌতম বৰুৱা আৰু ইতিমধ্যে মোৰ সৈতে আছে অলংকৃতা গৌতম বৰুৱা পোনে পোনে অলংকৃতাৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম আজি যিহেতু ঘোষণা কৰা ফলাফলত এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'লা কি ক'বা এই মুহূৰ্তত খুব ভাল লাগিছে আৰু দুখো লাগিছে ককাৰ 5 দিনৰ আগতে শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁ শেষ মুহূৰ্ততো মোৰ ৰিজাল্টৰ কথাই কৈ গ'ল কিন্তু তেখেতে বহুত আশীৰ্বাদ দি থৈ গৈছিল কাৰণে আজি মই এই দিনটো দেখিবলৈ পাইছোঁ আৰু সেই আৰু সকলোৱে কষ্ট কৰিছিল মোৰ লগত আজি সেই কষ্ট সফল হোৱা যেন অনুভৱ হৈছে তুমি ভাবিছিলানে এনেকৈ এটা ফলাফল লাভ কৰিবলৈ সক্ষম হ'বা বুলি মই 1 পৰা 10 ভিতৰত এটা স্থান পাম বুলি আশা কৰিছিলোঁ কিন্তু দ্বিতীয় স্থানটোৱে যে পাম সেই বুলি মই ভবা নাছিলোঁ আগলৈ ক'ত কেনেকৈ দৰে পঢ়িম বুলি ভাবিছা মই ডিব্ৰুগড়ৰ সল্টব্ৰুক একাডেমীত ছায়েন্সত পঢ়ি পিনে আগলৈ মেডিকেল লাইনত পঢ়ি এজন সফল চিকিৎসক হোৱাৰ সপোন দেখিছোঁ আজিৰ যিটো ফলাফল এই ফলাফলৰ ক্ৰেডিটটো কাক দিব বিচাৰা প্ৰথমতে ভগৱানক মই ভগৱানৰ আগত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ এনেকুৱা এটা দিন মোৰ ভাগ্য লিখি থৈছিলে আৰু লগতে মা দেউতা শিক্ষক শিক্ষয়িত্ৰী সকলো শুভাশীষৰ বাবে আজি এই দিনটো দেখিবলৈ পাইছোঁ বুলি মই বিশ্বাস কৰোঁ কেনেদৰে পঢ়া শুনা কেনেদৰে কৰিছিলা কিমান সময় পঢ়িছিলা কাৰোবাৰ ঘৰুৱা শিক্ষকৰ সহায় লৈছিলা নেকি ঘৰুৱা শিক্ষকৰ সহায় লৈছিলোঁ মই কেইটামান বিষয়ত আৰু তেওঁলোকেও যথেষ্ট মোৰ লগত কষ্ট কৰিছিল আৰু দৈনিক মই 10-12 ঘণ্টাকৈ পঢ়িছিলোঁ মুঠতে যেতিয়া সময় পাওঁ তেতিয়াই পঢ়িছিলোঁ অনবৰতেও পঢ়ি নাথাকিছিলোঁ তেনেকৈ আগলৈ ক'ত পঢ়িম বুলি কৈছা আগলৈ মই সল্টব্ৰুক একাডেমীত পঢ়িম বুলি কৈছোঁ ডিব্ৰুগড়ৰ টাইমেৰ তৰফৰ পৰা তোমাক আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ হয় এটা যথেষ্ট এটা সুখৰ দিন আচলতে প্ৰায় 5 দিন পূৰ্বে অলংকৃতা
গৌতম বৰুৱাই অলংকিতা গৌতম বৰুৱা ককাক ইহলীলা সম্বৰণ কৰিছে আৰু শোকৰ দিন এই শোকৰ দিনটোত আমি এই মুহূৰ্তত তেওঁৰ ঘৰত উপস্থিত তেওঁৰ পিতৃৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম কি ক'ব আজি যোনটো ফলাফল আপোনাৰ যিটো ফলাফল আজি সুখী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিৰাটেই সুখী দেউতাৰ মাৰ আত্মাও আজি সাজে বহুত ভাল পাইছে কিন্তু দেউতা বেয়া লাগিলে 5 দিনৰ আগত পটককৈ আমাক এৰি থৈ গুচি গ'ল তেখেতে মৰা প্ৰায় 10-15 মিনিট আগলৈকে এই ৰিজাল্টৰ কথাই কৈ আছিলে মই সান্তনা দিছিলোঁ যে একো নহয় প্ৰথমতে ট্ৰিটমেণ্টটো লৈ লওঁ কিন্তু নহ'লগৈ বা যিয়ে নহওক আজি বিৰাট ভাল লাগিছে আৰু তাই দেশৰ আৰু আমাৰ ডিব্ৰুগড়ৰ লগতে অসমবাসীৰ গৌৰৱ হওক ভৱিষ্যতে তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি শোকৰ দিনটোত এনেকুৱা এটা খবৰ এই মুহূৰ্তত লাভ কৰিলে কেনেকুৱা লাগিছে মন প্ৰথমতেতো পুৰা দেউতালৈ মনত পৰি কানা কাটা কৰিছিলোঁ আমি সকলোৱে খবৰটো পাই তাৰপিছত ক'লোঁ যে তেখেতক ভগৱানে যেতিয়া নি গৈছে আমিনো কি ক'ম তেখেতৰ আত্মাই সদগতি লাভ কৰক তেওঁ য'তেই আছে তোৰ পৰাই আমাক আশীৰ্বাদ দিয়ক আৰু এই ৰিজাল্ট পাই আমি সুখী অকণ এই দুখৰ মাজতো অকণমান হাঁহি বিৰিঙিবলৈ চেষ্টা কৰিছোঁ অলংকিতাৰ মাতৃ আছে আমাৰ সৈতে মাতৃৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত মনৰ অনুভৱটো কেনেকুৱা আপোনাৰ মনৰ অনুভৱ মানে মিশ্ৰিত আৰু ভালো লাগিছে লগতে দুখো লাগিছে আজি তাইৰ যিহেতু ককাক 5 দিনৰ আগতে ঢুকালে তেওঁ থকা হ'লে আমি বেছি আনন্দিত হ'লোহেঁতেন এতিয়া যেন কিবা এটা হ'লেও মানে ভাল লাগিছে যদিও মনতো পৰিছে তেখেতলৈ তাইও খুব মানে দুখ পাইছে মানে ফূৰ্তি কৰিব পৰা নাই তাই মুকলি মনেৰে বাকী আৰু আশা কৰিছিলোঁ তাই যে পাৰিব বুলি বিশ্বাস আছিলে মানে তাইৰ ওপৰত যে তাই মানে প্ৰথম 5টা চেলেব্ৰেট থাকিব আৰু এয়া আছিল দ্বিতীয় স্থান অধিকাৰ কৰা অলংকিতা গৌতম বৰুৱা ডিব্ৰুগড়ৰ সল্ট ব্ৰুক একাডেমীৰ এইবাৰ আমাৰ হাতত মন্তব্য আহিছে ধৃতিৰাজ বাস্তৱ কলিতা প্ৰথম স্থান দখল কৰিছে দৰঙৰ পৰা যেনেকৈ কয় মানে ধৃতিৰাজ বাস্তৱ কলিতা মই ব্ৰহ্মপুৰ জাতীয় বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ আৰু মোৰ এই সফলতাৰ আঁৰত মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলী আৰু মোৰ ঘৰুৱা শিক্ষক মণ্ডলী আৰু পিতৃ মাতৃ আৰু আঞ্চলিক ৰাইজৰ আশীৰ্বাদ বুলি গণ্য কৰিছোঁ মোৰ বহুত ভাল লাগিছে মই প্ৰথম স্থান পাম বুলি ভবা নাছিলোঁ হ'লেও নিজৰ কৰ্তব্য পালন কৰি গৈছিলোঁ মই ঘণ্টা হিচাপে পঢ়া নাছিলোঁ মানে কিমান পঢ়িলোঁ তাৰ ওপৰত গুৰুত্ব দিছিলোঁ কিমান সময় তাৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ ভৱিষ্যতে মই মেডিকেল লাইনত যাব ইচ্ছা আছে মানে কষ্ট কৰাৰ কেতিয়াও বিফলতা নাহে কষ্টৰ ফল সদায় মিঠা হয় আৰু ফলাফললৈ মন নকৰি সদায় কৰ্তব্য পালন কৰি যাব লাগে নিজৰ আৰু ফলাফল নিজৰ হাততে পোৱা যায় পিছত আৰু এয়া আছিল মন্তব্য ধৃতিৰাজ বাস্তৱ কলিতা প্ৰথম স্থান দৰঙৰ পৰা লাভ কৰিছে এইবাৰ আমি আপোনালোকক 591 নম্বৰ লাভ কৰা দেৱীস্মা প্ৰিয়া বৰাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেৱীস্মাই তৃতীয় স্থান লাভ কৰিছে তৃতীয় স্থান 3 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে আৰু এইগৰাকী হৈছে দেৱীস্মা নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ হৈছে ছাত্ৰী দেৱীস্মাৰ ঘৰৰ পৰা সেই দৃশ্যাংশ আমি দেখুৱাই আছো দেৱীস্মাই 591 নম্বৰ লাভ কৰিছে তৃতীয় স্থান দখল কৰিছে নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী হৈছে দেৱীস্মা প্ৰিয়া বৰা আৰু আমি দেখুৱাই আছো আপোনালোকক এই মুহূৰ্তত 590 নম্বৰ লাভ কৰিছে চতুৰ্থ স্থান দখল কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে নমসা ডেকা লিটিল ফ্লাৱাৰ স্কুল নলবাৰী আমি সেই দৃশ্য দেখুৱাইছো আৰু এগৰাকীয়ে লাভ কৰিছে হিয়াশ্ৰী শৰ্মা দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু 590 নম্বৰ দুইগৰাকীয়ে লাভ কৰিছে আৰু এগৰাকী হৈছে নমসা ডেকা লিটিল ফ্লাৱাৰ স্কুল নলবাৰীৰ পৰা আৰু ভাষ্য আছে নমসাৰ আমি ভাষ্য শুনাইছো মোৰ দেউতাৰ নাম ত্ৰৈলোক্য ডেকা আৰু মাৰ নাম দীপ্তি ডেকা পঢ়িছিলা মই লিটিল ফ্লাৱাৰ স্কুল নলবাৰীত পঢ়িছিলোঁ বিশ্বাস হোৱা নাছিল অলপ আগলৈকে এতিয়া বিশ্বাস হ'ল সকলোকে মানে মোৰ মা দেউতা ৰিলেটিভছ নেইবাৰ্ছ টিচাৰ সকলোকে মানে থেংকছ দিব বিচাৰিছোঁ সকলোৱে মোৰ লগত ইমান মানে কষ্ট কৰিছে তাৰ কাৰণে বাকী আৰু এনেকৈ সকলোৰে কষ্টৰ কাৰণে পাইছোঁ এই পজিশ্যনটো মই ভৱিষ্যত মেডিকেল লাইনত যাব বিচাৰিছোঁ এজন ডক্টৰে মানে ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ মই এতিয়া কটন কলেজত ছায়েন্স ষ্ট্ৰীমত নামভৰ্তি কৰিম বুলি ভাবিছোঁ ভৱিষ্যত প্ৰজন্মক মই কম যে আত্মনিৰ্ভৰ হৈ পিনে পঢ়িলে হ'ল আৰু মানে এনজয় কৰি পঢ়িলে বাধ্যত পৰি পঢ়িব মোৰ তেনেকুৱা নিৰ্দিষ্ট চিডিউল নাছিল মই যেতিয়া ইচ্ছা তেতিয়া পঢ়িছিলোঁ ইচ্ছা নাযায় নপঢ়িছিলোঁ মই সঁচাকৈ আজি খুব আনন্দিত কাৰণ তাই চতুৰ্থ স্থান ৰাখি মোৰ বা আমাৰ সকলোৰে সপোন পূৰণ কৰি দিলে
আৰু মই এনে এটা নিশ্চিত আছিলোঁ যে তাই প্ৰথম 10টাৰ ভিতৰত থাকিব আৰু সেই মতেই হ'ল ফলাফলটো গতিকে মই আজি অতিশয় সুখী মই কিবা এটা স্থানত থাকিব বুলি ভাবিছিলোঁ 4ৰ্থ স্থানত পোৱাৰ কাৰণে মই বহুতেই সুখী তাই নিজৰ কষ্টৰ ফল তাই পাইছে আৰু এইটোও ভাল লাগিছে তাই যিখিনি কষ্ট কৰে তাই নিজেই কৰে তাইৰ লগত কোনো লাগি থাকিব নালাগে এয়া আছিল নমচা ডেকা পিতৃ মাতৃ 590 নম্বৰ 4ৰ্থ স্থান লাভ কৰিছে আৰু 6ষ্ঠ স্থান লাভ কৰিছে 4জনকৈ শিক্ষাৰ্থীয়ে হৰ্ষবৰ্ধন মহেশ্বৰী মাৰিয়ান হাইস্কুল আমি দেখুৱাইছো বৰপেটাৰ এগৰাকী ছাত্ৰই 6ষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে হৰ্ষবৰ্ধন মহেশ্বৰী লগতে আৰু 3গৰাকী আছে হৰিদ্ৰা বৰা চেক্ৰেড হাৰ্ট হাইস্কুল গোলাঘাটৰ ৰণজ্যোতি বৰুৱা জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ হিমাশ্ৰী বৰুৱা ফুলেশ্বৰী গাৰ্লছ হাইস্কুল শিৱসাগৰ আৰু তেওঁলোকেও 6ষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে 588 নম্বৰ তেওঁলোকে লাভ কৰিছে 4জন শিক্ষাৰ্থীয়ে তেওঁলোকে 6ষ্ঠ স্থান লাভ কৰিছে হৰ্ষবৰ্ধন মহেশ্বৰী মাৰিয়ান হাইস্কুল বৰপেটা হৰিদ্ৰা বৰা চেক্ৰেড হাৰ্ট হাইস্কুল গোলাঘাট ৰণজ্যোতি বৰুৱা জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ হিমাশ্ৰী বৰুৱা ফুলেশ্বৰী গাৰ্লছ হাইস্কুল শিৱসাগৰ এই 4গৰাকীয়ে 6ষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু 586 নম্বৰেৰে 8ম স্থান দখল কৰিছে 5জনকৈ শিক্ষাৰ্থীয়ে অনিশা ৰয় হলি ক্ৰছ হাইস্কুল কাছাৰৰ পৰা তেওঁ পজিশন লাভ কৰিছে আমি দেখুৱাইছো অনিশা ৰয় হলি ক্ৰছ হাইস্কুলৰ পৰা কাছাৰৰ এগৰাকী ছাত্ৰী 8ম স্থান লাভ কৰিছে নিখিলেশ দত্ত শংকৰদেৱ বিদ্যানিকেতন ৰামদিয়া কামৰূপৰ আৰু তেওঁ 8ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে সিমৰান বৰা ব্ৰকফিল্ড স্কুল লখিমপুৰ অন্তৰিক্ষা হাজৰিকা নামটি চাৰিআলি জাতীয় বিদ্যানিকেতন শিৱসাগৰ অন্বেষা চাংকাকতি ডন বস্কো হাইস্কুল ডুমডুমা তিনিচুকীয়া আৰু এইগৰাকী আমি দেখুৱাইছো 8ম স্থান লাভ কৰিছে অনিশা ৰয় হলি ক্ৰছ হাইস্কুল কাছাৰৰ পৰা 586 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু 9ম স্থান লাভ কৰিছে 10জনকৈ শিক্ষাৰ্থীয়ে 585 নম্বৰেৰে 9ম স্থানত আছে 10গৰাকীকৈ ছাত্ৰ ছাত্ৰী ভৃগুমোহন কুমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দৰঙৰ পৰা পজিশন লাভ কৰিছে ৰাজদীপ বৰুৱা শংকৰদেৱ শিশু নিকেতন কাকডুঙা গোলাঘাট নিহাৰিকা ভৰালী গোলাঘাট জাতীয় বিদ্যালয় শিল্পী শিখা ডেকা পলাশ স্থল কাছমাৰী হাইস্কুল নগাঁৱৰ পৰা পজিশন লাভ কৰিছে মাছুম মেহতা শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰীৰ পৰা পজিশন লাভ কৰিছে ইমন বৈশ্য শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰী দুজনে তাৰ পৰা 10 নম্বৰ স্থানত তেওঁলোকে পজিশন লাভ কৰিছে অভিনৱ গগৈ সেন্ট জোসেফ হাইস্কুল মৰাণহাট শিৱসাগৰ অবিনাশ কেউট সেন্ট ষ্টিফেন্স হাইস্কুল তিনিচুকীয়া অনন্যা মেধি অসম জাতীয় বিদ্যালয় নুনমাটি কামৰূপৰ পৰা পজিশন লাভ কৰিবলৈ সক্ষম হৈছে নিয়াজ খেতান হেপী চাইল্ড হাইস্কুল গুৱাহাটী কামৰূপ আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো 9ম স্থান অধিকাৰ কৰিছে 10জনকৈ শিক্ষাৰ্থীয়ে ভৃগুমোহন কুমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দৰঙৰ পৰা আৰু তেওঁলোকৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আৰু বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে পজিশন লাভ কৰিবলৈ সক্ষম হৈছে 9ম স্থানত থকা 10গৰাকীৰ নাম আমি পুনৰবাৰ আপোনালোকক কৈছো ৰাজদীপ বৰুৱা শংকৰদেৱ শিশু নিকেতন কাকডুঙা গোলাঘাট নিহাৰিকা ভৰালী গোলাঘাট জাতীয় বিদ্যালয় শিল্পী শিখা ডেকা পলাশস্থল কাছমাৰী হাইস্কুল নগাঁও মাছুম মেহতা শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰী ইমন বৈশ্য শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰী অভিনৱ গগৈ সেন্ট জোসেফ হাইস্কুল মৰাণহাট শিৱসাগৰৰ পৰা আৰু অবিনাশ কেউট সেন্ট ষ্টিফেন্স হাইস্কুল তিনিচুকীয়া অনন্যা মেধি অসম জাতীয় বিদ্যালয় নুনমাটি কামৰূপ নিয়াজ খেতান হেপী চাইল্ড হাইস্কুল গুৱাহাটী কামৰূপ আৰু এইদৰে তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বে আমি তৃতীয় স্থান লাভ কৰা আন 3গৰাকীৰ নাম পুনৰবাৰ ক'ব বিচাৰিছো দেৱীস্মা প্ৰিয়া বৰা জ্যোতিষ্মান দেৱ শৰ্মা সাকি জি বুলতান দেৱীস্মা হৈছে নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী জ্যোতিষ্মান শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগ নলবাৰীৰ ছাত্ৰ সাকি জি বুলতান সেন্ট মেৰিজ হাইস্কুলৰ ছাত্ৰ আৰু তেওঁলোকে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু চতুৰ্থ স্থান লাভ কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে নমচা ডেকা লিটিল ফ্লাৱাৰ স্কুল নলবাৰী হিয়াশ্ৰী শৰ্মা দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু পঞ্চম স্থান অধিকাৰ কৰিছে 3গৰাকী শিক্ষাৰ্থীয়ে মানস উত্তম নেওগ
নীলমণি আদৰ্শ জাতীয় বিদ্যালয় ডিব্ৰুগড়, অংকুৰজ্যোতি বেজবৰুৱা উদয়ন শান্তি নিকেতন বেজেৰা কামৰূপ, হীৰকজ্যোতি বৈশ্য কাৰিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল নলবাৰী। আৰু ঠিক সেইদৰে ষষ্ঠ স্থান লাভ কৰিছে 4জন শিক্ষাৰ্থীয়ে হৰ্ষবৰ্ধন মহেশ্বৰী মাৰিয়ান হাইস্কুল বৰপেটা, হৰিদ্ৰা বৰা ছেক্ৰেড হাৰ্ট হাইস্কুল গোলাঘাট, ৰণজ্যোতি বৰুৱা জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ, হিমাশ্ৰী বৰুৱা ফুলেশ্বৰী গাৰ্লছ হাইস্কুল শিৱসাগৰ। ঠিক এদৰে সপ্তম স্থান লাভ কৰিছে দুগৰাকীকৈ শিক্ষাৰ্থীয়ে অভিলাষা দত্ত সেন্ট মেৰিজ হাইস্কুল উত্তৰ লখিমপুৰ, ঝলক জালান সেন্ট এন্থনিজ ইংলিছ স্কুল নগাঁও। আৰু তৃতীয় স্থান লাভ কৰিছে দেৱীস্মা নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী। আমাৰ সাংবাদিক হাছিনুৰ আলম উপস্থিত আছে দেৱীস্মাৰ কাষত, পোনে পোনে লৈ গৈছো। আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ এগৰাকী ছাত্ৰী দেৱীস্মা প্ৰিয়া বৰা ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে। মোৰ সৈতে আছে দেৱীস্মা প্ৰিয়া বৰা, লখিমপুৰৰ নাৰায়ণপুৰৰ এগৰাকী ছাত্ৰী, ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে এগৰাকী দেৱীস্মা প্ৰিয়া বৰাই। পোনপটীয়াকৈ আমি দেৱীস্মাৰ ওচৰলৈ যাব বিচাৰিম। দেৱীস্মা, প্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, ইমান এটা সুখ্যাতি অৰ্জন কৰিছা, প্ৰথমে তোমাৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, যথেষ্ট আনন্দিত। আজি দেখিছোঁ ঘৰখনত আজি বিভিন্ন শ্ৰেণীৰ লোক আহিছে, সকলো স্তৰৰ লোক আহিছে, তোমাক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাবিছিলা নেকি যে এনেকুৱা এটা সন্মান বা এনেকুৱা এটা কৃতিত্ব তুমি লাভ কৰিবা বুলি আগৰ পৰা আশা কৰিছিলা চাগে? মই এটা ভাল পাৰ্চেণ্টেজ পাম বুলিয়ে মই আশা কৰিছিলোঁ, পজিশ্যন পাম বুলি ভবা নাছিলোঁ, কিন্তু যেতিয়া পোৱা দেখি যথেষ্ট ভাল লাগিছে। এই যিটো তোমাৰ এই কৃতিত্বৰ অধিকাৰী প্ৰথমে তুমি কাক দিব বিচাৰিবা? মোৰ এই সফলতাৰ চাবিকাঠি মই ভাবোঁ মোৰ মা দেউতা, আৰু দ্বিতীয়তে মই মোৰ কৃতজ্ঞতা জনাব বিচাৰোঁ মোৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক চক্ৰধৰ শইকীয়া ছাৰ, আৰু মোৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী যেনে ডিজু ছাৰ, দুগেশু ছাৰ, পলাশ ছাৰ, ৰঞ্জন ছাৰ, দলৈ ছাৰ, ফানাল ছাৰ, প্ৰণীতা বাইদেউ, অঞ্জনা বাইদেউ, তেওঁলোক সকলোৱে মোক যথেষ্ট সহায় কৰিছিল, পৰামৰ্শ দিছিল। তেওঁলোকৰ সহায় অবিহনে হয়তো মই সফলতা লাভ কৰিবলৈ কেতিয়াও সক্ষম নহওঁ, সেইবাবে মই তেওঁলোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই মোৰ সকলো বন্ধু বান্ধৱী, অনুজ, অগ্ৰজ, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ, কাৰণ তেওঁলোকেও মোক যথেষ্ট অনুপ্ৰেৰণা আৰু সৎ পৰামৰ্শ আগবঢ়াইছে। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণে পঢ়িছিলা? কিমান ঘণ্টাকৈ পঢ়িছিলা বা প্ৰাইভেট টিউশ্যনৰ সহায় লৈছিলা নেকি? মই দিনে সদায় এটা সূচী বনাই লৈছিলোঁ, আৰু স্কুল থাকোঁতে সদায় মই গধূলি 6টা বজাৰ পৰা 10 বজালৈকে পঢ়িছিলোঁ, আৰু যেতিয়া স্কুল বন্ধ আছিলে, পৰীক্ষাৰ আগত বন্ধ দিয়া হৈছিলে, তেতিয়া মই ৰাতি ভালদৰে প্ৰস্তুতি চলাবলৈ সময় পাইছিলোঁ। আৰু ঘৰুৱা শিক্ষক মই উচ্চগণিত বিষয় ঘৰুৱা শিক্ষকৰ সহায় লৈছিলোঁ, চাংমাই ছাৰ, শুভেশ্বৰ চাংমাই ছাৰ। মই এক মুহূৰ্তত তেওঁকো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ, কাৰণ তেওঁ সদায় পৰীক্ষাৰ আগমুহূৰ্তলৈকে মোক আহি পেলাই বিষয়টোৰ সকলো সন্দেহ আঁতৰাবলৈ চেষ্টা কৰিছিলে। মই চাংমাই ছাৰকো ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। এতিয়া কি ভাবিছা, ক'ত কেনেধৰণে পঢ়িবা বুলি ভাবিছা? মই এতিয়া বিজ্ঞান শাখাতে এডমিশ্যন ল'ম বুলি ভাবিছোঁ, আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত মই নামভৰ্তি ল'ম বুলি সিদ্ধান্ত কৰিছোঁ, কাৰণ আমি দেখিছোঁ এই বিগত বৰ্ষৰ পৰাই ৰামানুজন জুনিয়ৰ কলেজে সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে, আৰু সেইবাবে আমি সাধাৰণভাৱে এইখন কলেজতে নামভৰ্তি কৰিবলৈ সিদ্ধান্ত লৈছোঁ। দেখা যায় যে বহু ল'ৰা ছোৱালীয়ে ভাল সুখ্যাতিৰে উত্তীৰ্ণ হয়, উত্তীৰ্ণ হোৱাৰ পিছত বহুতে বিভিন্ন ধৰণৰ আশা থাকে তেওঁলোকৰ ভৱিষ্যতে নিজকে কেনেধৰণে সমাজত চিনাকি দি ভাল পাব। মই সুধিব বিচাৰিম, দেৱীস্মাই ভৱিষ্যতে কি হোৱাটো আশা কৰিছে বা কেনেধৰণে আগবাঢ়িব বিচাৰিব জীৱনত? মই ভৱিষ্যতে এগৰাকী চিকিৎসক হিচাপে সমাজসেৱা কৰিব বিচাৰিছোঁ, কাৰণ বৰ্তমানৰ যি জটিল পৰিস্থিতিত ডক্টৰ নাৰ্ছসকলে কিদৰে অৱদান আগবঢ়াই আহিছে, মই তেওঁলোকে নিজৰ প্ৰাণৰ কথা অনুৰূপ নাভাবি ৰোগীক শুশ্ৰূষা কৰিবলৈ কিদৰে আগবাঢ়ি আহিছে আমি সকলোৱে জানো। সেইবাবে মই এগৰাকী চিকিৎসক হিচাপে সমাজসেৱা কৰিব বিচাৰিছোঁ। তথাপিও মই হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পিছতে হয়তো এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব পাৰিম। দেখা যায় যে পাঠ্যক্ৰমৰ বাহিৰেও ভাল সফলতা লাভ কৰিবৰ কাৰণে হ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰা নলেজৰ প্ৰয়োজন হয়, নিশ্চয় তুমি অনুভৱ কৰা। বাহিৰা যিখিনি ধৰা পেপাৰ হওক বা বিভিন্ন আলোচনী পঢ়াৰ ক্ষেত্ৰত তোমাৰ নিশ্চয় ৰাফ আছিলে? হয়, অকল পাঠ্যক্ৰমৰ ভিতৰতে আবদ্ধ হৈ থাকিলেই নহ'ব, ইয়াৰ লাগিলে বাহিৰা জ্ঞানো যথেষ্ট প্ৰয়োজন হয়। তাৰ বাবে মই সদায় কেতিয়াবা কিতাপ পত্ৰ পঢ়িছিলোঁ, উপন্যাস পঢ়ি ভাল পাইছিলোঁ,
আৰু লগতে গান বজনা কৰি ভাল পাওঁ মই ধন্যবাদ জনাইছোঁ পুনৰবাৰ তোমাক আন্তৰিক অভিনন্দন মই দেৱীস্মাৰ পিতৃ আছে আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনাক অভিনন্দন আপোনাৰ কন্যাই আজি ৰাজ্যখনৰ ভিতৰতে ইমান এটা সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে প্ৰথম অনুভৱ বুলি ক'বলৈ গ'লে যে সন্তানৰ যিকোনো পিতৃ মাতৃয়ে সন্তানৰ সফলতাতে আনন্দটো পায় সুখ তেওঁলোকৰ গোটেই জীৱনৰ কষ্ট বা যিমান কষ্ট কৰে তেওঁলোকে সকলো পিতৃ মাতৃৰে মানে আনন্দটো হ'ল সন্তানৰ কৃতিত্ব সন্তানৰ সুফল সন্তানৰ সফলতা গতিকে ময়ো হৈ একেজন পিতৃ হিচাপে অন্যৰ নিচিনাকৈও আনন্দ অনুভৱ কৰিছোঁ সুখ অনুভৱ কৰিছোঁ নিজকে এজন সফল দেউতাক হিচাপে মই আজি গণ্য কৰিবলৈ বাধ্য হৈছোঁ মই ধন্যবাদ জনাইছোঁ সেয়া আছিল দেৱীস্মাৰ পিতৃ সন্তানৰ সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে এগৰাকী পিতৃ হিচাপে আৰু লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা দেৱীস্মাৰ হাছিলক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱীস্মাৰ ঘৰৰ পৰা দেৱীস্মাৰ মনৰ কথা লগতে পিতৃ মাতৃৰ কথা এইদৰে তেওঁলোকৰ কথা পাতিলে আমাৰ সাংবাদিক হাছিনুৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আপোনালোকক জনাব বিচাৰিছোঁ 6ষ্ঠ স্থানপ্ৰাপ্ত হৰ্ষবৰ্ধন মাহেশ্বৰীৰ কিছু কথা বৰপেটা ৰোডৰ মেৰিয়ন স্কুলৰ এগৰাকী ছাত্ৰ আৰু পৰীক্ষা দিয়াৰ পাছত মাকৰ লগত মোমায়েকৰ ঘৰলৈ গৈছিল হৰ্ষবৰ্ধন মাহেশ্বৰী মোমায়েকৰ ঘৰ হৈছে কলিকতাত আৰু কলিকতাত পৰীক্ষাৰ পাছতে মাকৰ লগত গৈছিল হৰ্ষবৰ্ধন মাহেশ্বৰী নামৰ এই ছাত্ৰগৰাকী 28 তাৰিখে বিমানযোগে নিজৰ ঘৰলৈ উভতি আহিছিল হৰ্ষবৰ্ধন আৰু তাৰ পাছত বৰপেটা ৰোডৰ টুৰিষ্ট লজত কোৱাৰেণ্টাইন হৈ আছিল এইগৰাকী ছাত্ৰ 1 তাৰিখে ৰিজাল্ট নিগেটিভ অহাৰ পাছত ঘৰলৈ পঠাই দিয়া হৈছে আৰু বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে এইগৰাকী ছাত্ৰ যিগৰাকী ছাত্ৰই 6ষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে হৰ্ষবৰ্ধন মাহেশ্বৰী বৰপেটা ৰোডৰ এগৰাকী ছাত্ৰ মেৰিয়ন স্কুলৰ আৰু পৰীক্ষা দি মাকৰ লগত মোমায়েকৰ ঘৰলৈ গৈছিল কলিকতাত মোমায়েকৰ ঘৰ আৰু তাৰ পৰা তালৈ যোৱাৰ পাছতে আচলতে এই কৰোনাৰ সংক্ৰমণো আৰম্ভ হৈছিল লগে লগে সকলোবোৰ লকডাউন কৰি দিয়া হৈছিল 28 তাৰিখে 28 মেত বিমানযোগে নিজৰ ঘৰলৈ উভতি আহিছিল হৰ্ষবৰ্ধন আৰু তাৰ পাছত বৰপেটা ৰোডৰ টুৰিষ্ট লজত কোৱাৰেণ্টাইন কৰা হৈছিল মাতৃ আৰু হৰ্ষবৰ্ধনক আৰু বৰ্তমান 1 তাৰিখে ৰিজাল্ট নিগেটিভ অহাৰ পাছত ঘৰলৈ পঠাই দিয়া হয় যদিও আজিৰ দিনটোতো হোম কোৱাৰেণ্টাইন হৈ আছে হৰ্ষবৰ্ধন মাহেশ্বৰী আজিৰ দিনটোত 6ষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে মাতৃ আৰু সন্তান আজি দুয়োগৰাকী হোম কোৱাৰেণ্টাইন হৈ আছে তেওঁলোকৰ পৰীক্ষা কৰা হৈছিল স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত নিগেটিভ আহিছিল 1 তাৰিখে পৰীক্ষা কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোলৈকে তেওঁলোক হোম কোৱাৰেণ্টাইন হৈ আছে আৰু এই মুহূৰ্তত আপোনালোকক মজবুল কৰিম 10ম স্থান লাভ কৰিছে মজবুলৰ মন্তব্য আহিছে মন্তব্য শুনাইছো ভালে লাগিছে ফাৰ্ষ্ট অফ অল মই নিজৰ নাৰ্চাৰীৰ পৰা লৈ পিনে মোক যিমানে টিচাৰ্ছে পঢ়ালে থ্ৰুআউট ক্লাছ 10 আৰু প্ৰিন্সিপাল মেম আৰু সকলোকে মই নিজৰ হাৰ্টৰ সৰুৰ পৰা থেংক ইউ ক'ব বিচাৰিছোঁ ইট ইজ অনলি বিকজ অফ দেয়াৰ এফৰ্ট যি হৈছে আৰু অফক'ৰ্ছ মোৰ পেৰেণ্টছক মই এই ছাকচেছটো ডেডিকেট কৰিব বিচাৰিছোঁ কাৰণ তেওঁলোকে এক্সট্ৰিম ছাপৰ্ট দিছে মোক থ্ৰুআউট মই যেতিয়াৰ পৰা মোৰ মনত আছে তেতিয়াৰ পৰাই তেওঁলোকে মোৰ লগত আছে আৰু সদায় মোক ছাপৰ্ট কৰিছে চ' এইটো তেওঁলোকৰ ছাকচেছ বুলি মোৰ ছাকচেছতকৈ বেছি তেওঁলোকৰ ছাকচেছ এইটো আৰু মই নিজৰ টিচাৰ্ছৰ প্ৰতিটো ক'ব নোৱাৰোঁ তেওঁলোকৰ কাৰণেই হৈছে বুলি মই ক'ব পাৰোঁ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব বিচাৰে মই এজন সফল বৈজ্ঞানিক হ'ব বিচাৰিছোঁ অধ্যয়ন ক'ত কৰিম বুলি ভাবিছা নগাঁৱৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিছোঁ তোমাক বিশেষভাৱে কোনে সহায় কৰিছিলে বা কিমান ঘণ্টা তুমি অধ্যয়ন কৰিছিলা বিশেষভাৱে সহায় কৰিবলৈ যদি এজন মানুহৰ নাম লওঁ বাকী 10জনৰ এইটো হেৰি কৰা গতিকে মোৰ যিমানক মই চিনি পাওঁ পৰিয়াল বন্ধুবৰ্গ মোৰ টিচাৰ্ছ সকলোৱে কৰিছিলে আৰু ইমান ঘণ্টাকৈ পঢ়িছিলোঁ মানে মই এনেই ৰেগুলাৰ স্কুল ডেইজৰ সময়ত 7 ঘণ্টাকৈ পঢ়ি আছিলোঁ আৰু স্কুল বন্ধ হৈ যোৱাৰ পিছত দিন ৰাতি মিলাই 14-15 ঘণ্টা হৈ আছিলে এনেই তোমাৰ হবি কি আৰু মানে পঢ়াৰ লগতে আৰু কি কৰা তুমি হয় মই গেমছ খেলি ভাল পাওঁ কম্পিউটাৰ গেমছ আৰু মোবাইল গেমছ আৰু লগতে মই এই এক্সাম ভাল লাগিছে মানে মই এতিয়া যিখিনি কষ্ট মই সৰুৰ পৰা কৰিছিলোঁ আজি মই ছাকচেছ সেই ক্লাছ 3ৰ পৰা মই তাক লিটিল ষ্টাৰত দিছিলোঁ আৰু তাৰপিছৰ পৰা তাক মই মানে ক'ব লগা হোৱা নাই সি পঢ়াৰ সময়তো ৰাতিপুৱা পঢ়িব লাগে আবেলি পঢ়িব লাগে
সি ঘূৰা ফুৰা বাদ দি পেলাই সেই পঢ়া সময়টো উপভোগ কৰিব লাগে টিচাৰে বেয়া পাব গতিকে কমপ্লিট নকৰিলে সি চব বাদ দি পেলাই সি টিচাৰক সন্তুষ্ট কৰিব সেই তেনেকুৱা নেচাৰত আমি কেতিয়াও মানে এতিয়ালৈকে তাক কোনো এটা কথাত আমি এষাৰ কৈ নাই পোৱা গতিকে সেই তেনেকুৱাকৈ পঢ়ি গৈছিলে সি বাকী আৰু গোটেইখিনি আমাৰ চাৰিআলি ৰাইজো আছে তাত মোৰ বহুত মই চাৰিআলিৰেতো গতিকে মোৰ বংশ পৰিয়াল গোটেইখিনিয়ে গাই দিছোঁ সি পাইছে নোপোৱা নহয় মোমায়েকহঁত আছে ককায়েক আছে আৰু টিচাৰসকলকতো মই মোৰ ভাষাৰে ক'ব নোৱাৰিম কাৰণ 9-10ত যোৱাৰ পিছত আমি এৰি দিছোঁ টিচাৰসকলক মানে আমি সমজাই দিছিলোঁ সেইসকল টিচাৰে মানে যিখিনি কৰিব লাগে সদায় আহিছে গৈছে খা খবৰো লৈছে আৰু সি অমায়িক বা চিৰিয়াছ বুলি টিচাৰসকলেও চাগে অলপ বেছি তাক মানে মৰম কৰিছিলে গতিকে আজি ৰাতিপুৱা ৰিজাল্ট দিয়াৰ আগলৈকে প্ৰতিজন টিচাৰৰে আমি ফোন পাই আছোঁ সেয়ে আমি সুখী আৰু ৰাইজৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আগলৈও সি ভাল কৰি যাওক চাৰিআলিৰ গৌৰৱ ৰক্ষা হওক বহুত ভাল লাগিছে মানে মই যেন যিখিনি কষ্ট মই সৰুৰ পৰা কৰিছিলোঁ আজি মই চাকচেছ সি ক্লাছ 3ৰ পৰা মই তাক লিটিল ষ্টাৰত দিছিলোঁ আৰু তাৰপিছৰ পৰা তাক মই মানে ক'ব লগা হোৱা নাই সি পঢ়াৰ সময়তো ৰাতিপুৱা পঢ়িব লাগে আবেলি পঢ়িব লাগে সি ঘূৰা ফুৰা বাদ দি পেলাই সেই পঢ়া সময়টো উপভোগ কৰিব লাগে টিচাৰে বেয়া পাব গতিকে কমপ্লিট নকৰিলে সি চব বাদ দি পেলাই সি টিচাৰক সন্তুষ্ট কৰিব সেই তেনেকুৱা নেচাৰত আমি কেতিয়াও মানে এতিয়ালৈকে তাক কোনো এটা কথাত আমি এষাৰ কৈ নাই পোৱা গতিকে সেই তেনেকুৱাকৈ পঢ়ি গৈছিলে সি বাকী আৰু গোটেইখিনি আমাৰ চাৰিআলি ৰাইজো আছে তাত মোৰ বহুত মই চাৰিআলিৰেতো গতিকে মোৰ বংশ পৰিয়াল গোটেইখিনিয়ে গাই দিছোঁ সি পাইছে নোপোৱা নহয় মোমায়েকহঁত আছে ককায়েক আছে আৰু টিচাৰসকলকতো মই মোৰ ভাষাৰে ক'ব নোৱাৰিম কাৰণ 9-10ত যোৱাৰ পিছত আমি এৰি দিছোঁ টিচাৰসকলক মানে আমি সমজাই দিছিলোঁ সেই এই মন্তব্য আমি মিছবাহুল কৰিমৰ লিটিল ষ্টাৰ স্কুল চাৰিআলি শোণিতপুৰৰ 10ম স্থান লাভ কৰিছে আৰু এগৰাকী ছাত্ৰী অংকিতা দে গুড সামাৰিটান ইংলিছ হাইস্কুল নগাঁৱৰ পৰা 10th পজিশ্যন লাভ কৰিছে আৰু আমাৰ সাংবাদিক উপস্থিত আছে বিশ্বজিৎ আৰু মন্তব্য শুনাব বিচাৰিছোঁ এই মুহূৰ্তত আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে তাত 10ম স্থান পাবলৈ সক্ষম হৈছে অংকিতা দে আমাৰ মাজত অংকিতা দে আছে আমি অংকিতা দেৰ পৰা জানিব যত্ন কৰিম তেওঁ 10ম স্থান যেহেতু পাইছে এই ক্ষেত্ৰত তেওঁ কি ক'ব অংকিতা দেৰ মাতৃ আছে ইতিমধ্যে বাইদেউ কি ক'ব যেহেতু আপোনাৰ ছোৱালী আজি 10ম স্থান পাইছে কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে তাই কষ্ট কৰিছে কষ্টৰ ফলখিনি যে পাইছে সেইটোৱে ভাল পাইছোঁ আৰু মানে ভৱিষ্যতে যাতে জীৱনত এটা এষ্টাব্লিছমেণ্ট হ'ব পাৰে ভাল এজন মানুহ হ'ব পাৰে এইটোৱে আশা কৰিম এইটোতো আজি জীৱনৰ প্ৰথম পৰীক্ষা এইটো উৎসাহ পাই পেলাই ভৱিষ্যত যদি এষ্টাব্লিছমেণ্ট আৰু ভাল এজন মানুহ হয় সেইটোৱে মোৰ আশা হয় আমাৰ মাজত অংকিতা দে আছে অংকিতা দেৰ পৰা আমি জানিব যত্ন কৰিম উস্মান দি ক'ত গ'ল ঐ তাই এক ছেকেণ্ড হ'ল আমাৰ মাজত অংকিতা দে আছে আমি অংকিতা দেৰ পৰা জানিব যত্ন কৰিম হয় কি ক'ব আপুনি আজি 10ম স্থান পাবলৈ সক্ষম হৈছে অসমত কেনেকুৱা অনুভৱ এতিয়াতো বহুত ভাল অনুভৱ ফলাফলটো জানি মই মানে মোৰ প্ৰিপাৰেশ্যনটো মানে ছাকচেছ হৈছে বুলিব বিচাৰিছোঁ এক্সামৰ আগতো মই বহুত প্ৰিপাৰেশ্যন কৰিছিলোঁ ভাল এটা ৰিজাল্ট পাবলৈ আৰু এতিয়াতো মই মানে স্পেচিয়েল থেংকছ টু মাই পেৰেণ্টছ এণ্ড মাই টিচাৰ্ছ কেনেকুৱা পঢ়িছিলে আপুনি কেনেকুৱা পঢ়িছিলে মই ৰেগুলাৰ ৰুটিন নাছিলে মানে ৰেগুলাৰ প্ৰিপাৰেশ্যন আছিল কিন্তু মানে ৰেগুলাৰ ৰুটিন নাছিলে মানে ফিক্সড ৰুটিন নাছিলে মানে ফিক্সড কনচেনট্ৰেশ্যনটো মানে ভেৰি ইম্পৰ্টেণ্ট মানে ষ্টাডিজৰ কাৰণে সেইকাৰণে মই মানে 1 ঘণ্টা পঢ়ি অলপ ৰেষ্ট লৈছোঁ আৰু 1 ঘণ্টা পঢ়ি আৰু অলপ ৰেষ্ট লৈছোঁ মানে ৰেগুলাৰ এনে ৰুটিন নাছিলে আপোনাৰ কি পৰিকল্পনা আছে ভৱিষ্যতত মোৰ ডক্টৰ হোৱাৰ এইম আছে মই ছায়েন্স ষ্ট্ৰীম লৈ পঢ়িম আৰু ডক্টৰ হৈ মই বহু অসমবাসীৰ মই ট্ৰিটমেণ্ট কৰিব বিচাৰিছোঁ হয় নিশ্চয়কৈ অংকিতা দত্ত ইতিমধ্যে ক'লে লংকা গুড সমাৰ্টৰ নিজ স্কুলৰ পৰা অংকিতা দে নগাঁৱৰ পৰা 10ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকক পুনৰবাৰ প্ৰথমৰ পৰা যোনসকল ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে তেওঁলোকৰ নামসমূহ পুনৰ জনাব বিচাৰিছোঁ প্ৰথম স্থান দখল কৰিছে দ্বিতীয়ৰাজ বাস্তৱ কলিতা দৰঙৰ পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰ দ্বিতীয়ৰাজে লাভ কৰিছে 595 নম্বৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে অলংকৃতা গৌতম বৰুৱাই অলংকৃতা হৈছে ডিব্ৰুগড় সল্ট ব্ৰুক একাডেমীৰ ছাত্ৰী অলংকৃতাই 594 নম্বৰ লাভ কৰিছে তৃতীয় স্থান লাভ কৰিছে তিনিজনকৈ শিক্ষাৰ্থীয়ে 591 নম্বৰ লাভ কৰিছে সেই ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে দেৱীস্মা প্ৰিয়া বৰা জ্যোতিষ্মান দেৱ শৰ্মা
সাকি জি বুলতান দেৱীস্মা হৈছে নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী জ্যোতিষ্মান শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগ নলবাৰীৰ ছাত্ৰ সাকি জি বুলতান হৈছে সেন্ট মেৰিজ হাই স্কুল গুৱাহাটী আৰু গুৱাহাটীৰ এগৰাকী ছাত্ৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে চতুৰ্থ স্থান লাভ কৰিছে দুগৰাকীকৈ শিক্ষাৰ্থীয়ে 590 নম্বৰ তেওঁলোকে লাভ কৰিছে নমস্যা ডেকা লিটিল ফ্লাৱাৰ স্কুল নলবাৰী হিয়াশ্ৰী শৰ্মা দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী ঠিক সেইদৰে পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে 3 গৰাকীকৈ শিক্ষাৰ্থীয়ে মানস উত্তম নেউক নীলমণি আদৰ্শ জাতীয় বিদ্যালয় ডিব্ৰুগড়ৰ পৰা অংকুৰজ্যোতি বেজবৰুৱা উদয়ন শান্তি নিকেতন বেজেৰা কামৰূপ হিৰকজ্যোতি বৈশ্য কাৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল নলবাৰী আৰু তেওঁলোকে পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ষষ্ঠ স্থান অধিকাৰ কৰিছে 4জনকৈ শিক্ষাৰ্থীয়ে 588 নম্বৰ লাভ কৰিছে তেওঁলোকে হৰ্ষবৰ্ধন মাহেশ্বৰী ইতিমধ্যে কৈছো হৰ্ষবৰ্ধন আজি পৰ্যন্ত হোম কোৱাৰেণ্টাইনত আছে আৰু হৰ্ষবৰ্ধন হৈছে মাৰিয়ান হাই স্কুল বৰপেটাৰ ছাত্ৰ হৰিদ্ৰা বৰা সেক্ৰেড হাৰ্ট হাই স্কুল গোলাঘাটৰ ৰণজ্যোতি বৰুৱা জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰৰ পৰা হিমাশ্ৰী বৰুৱা ফুলেশ্বৰী গাৰ্লছ হাই স্কুল শিৱসাগৰ আৰু তেওঁলোকে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে 588 নম্বৰ তেওঁলোকে পাইছে 587 নম্বৰেৰে সপ্তম স্থান দখল কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে অভিলাষা দত্ত সেন্ট মেৰিজ হাই স্কুল উত্তৰ লখিমপুৰ ঝলক জালান সেন্ট এন্থনিজ ইংলিছ স্কুল নগাঁও তেওঁলোকে লাভ কৰিছে 587 নম্বৰ আৰু সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু অষ্টম স্থান দখল কৰিছে 5জনকৈ শিক্ষাৰ্থীয়ে 586 নম্বৰ লাভ কৰিছে অনিশা ৰয় হোলি ক্ৰছ হাই স্কুল কাছাৰৰ পৰা নিখিলেশ দত্ত শংকৰদেৱ বিদ্যা নিকেতন ৰামদিয়া কামৰূপ সিমৰন বৰা ব্ৰকফিল্ড স্কুল লখিমপুৰ অন্তৰিক্ষা হাজৰিকা নামটি চাৰিআলি জাতীয় বিদ্যা নিকেতন শিৱসাগৰ অন্বেষা চাংকাকতি ডন বস্কো হাই স্কুল ডুমডুমা তিনিচুকীয়া আৰু তেওঁলোকে 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে 586 নম্বৰেৰে ঠিক সেইদৰে নৱম স্থান অধিকাৰ কৰিছে 10জন শিক্ষাৰ্থীয়ে ভৃগুমোহন কুমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দৰং ৰাজদীপ বৰুৱা শংকৰদেৱ শিশু নিকেতন কাকডুঙা গোলাঘাট নিহাৰিকা ভৰালী গোলাঘাট জাতীয় বিদ্যালয় শিল্পী শিখা ডেকা পলাশস্থল কাছমাৰী হাই স্কুল নগাঁৱৰ পৰা মাসুম মেহতা শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰীৰ পৰা ষ্টেণ্ড কৰিছে ইমন বৈশ্য শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰী অভিনৱ গগৈ সেন্ট জোসেফ হাই স্কুল মৰাণহাট শিৱসাগৰ অবিনাশ কেউট সেন্ট ষ্টিফেন্স হাই স্কুল তিনিচুকীয়া অনন্যা মেধি অসম জাতীয় বিদ্যালয় নুনমাটি কামৰূপ নিয়াজ খেতান হেপী চাইল্ড হাই স্কুল গুৱাহাটী কামৰূপৰ পৰা তেওঁলোকে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে 585 নম্বৰেৰে 10জনকৈ শিক্ষাৰ্থী আৰু দশম স্থান লাভ কৰিছে 11জনকৈ শিক্ষাৰ্থীয়ে 584 নম্বৰ লাভ কৰিছে পূজা বেনাৰ্জী শংকৰদেৱ শিশু নিকেতন বহৰী বৰপেটা প্ৰেৰণা ডেকা বঙাইগাঁও হাই স্কুল ইএম বঙাইগাঁও পৰ্ষা তাছমিন বৰভূঞা শিলচৰ কলেজ গেট স্কুল কাছাৰৰ পৰা দশম স্থান লাভ কৰিছে অনিন্দিতা কোঁৱৰ সেন্ট সেভিয়াৰ স্কুল মানকটা ডিব্ৰুগড় ভাৰ্গৱজ্যোতি দাস শংকৰদেৱ বিদ্যা নিকেতন ৰামদিয়া কামৰূপ অনিন্দিতা কলিতা ক্লিৰডাপ শংকৰদেৱ শিশু নিকেতন কাৰ্বি আংলং ডি উইজ বিকাশ সেন্ট মেৰিজ হাই স্কুল উত্তৰ লখিমপুৰ অংকিতা দে গুড সামাৰিটান ইংলিছ হাই স্কুল নগাঁও ঋত্বিক কুমাৰ সুদ প্ৰাঞ্জল মেমৰিয়েল একাডেমী নগাঁও শশাংক হালৈ আনন্দ বিদ্যা নিকেতন নলবাৰী আৰু মিছ বাহুল কৰিম লিটিল ষ্টাৰ স্কুল চাৰিআলি শোণিতপুৰ আৰু এইসকল হৈছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ আমি মন্তব্য শুনাইছো প্ৰথম স্থান লাভ কৰিবলৈ এবাৰ সক্ষম হৈছে দৰঙৰ পৰা এজন ছাত্ৰই লাভ কৰিছে 595 নম্বৰ তেওঁৰ নাম হৈছে ধৃতিৰাজ বাস্তৱ কলিতা ঠিক সেইদৰে দ্বিতীয় আৰু অন্যান্য স্থানসমূহতো যথেষ্ট সংখ্যক শিক্ষাৰ্থীৰ ভাল ফলাফল দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো আপোনালোকক তেওঁলোকৰ আমাৰ হাতত আহি পৰা ছবি লগত তেওঁলোকৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছো এই বৰ্ষত কৰোনা ভাইৰাছৰ সংক্ৰমণ লগতে সমগ্ৰ দেশত লকডাউন চলি আছে অসমত লকডাউন চলি আছে তাৰ মাজতে
এই ৰিজাল্টৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিলে তাক লৈ এতিয়া সকলোৱে শলাগিছে অনলাইন যোগে এবাৰ সকলোকে এই ৰিজাল্টসমূহ দিয়া হৈছে বহুকেইটা ৱেবছাইট দিয়া হৈছে আৰু সেই ৱেবছাইটৰ জৰিয়তে আজি 9 বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছাৰ এই ফলাফল ঘোষণা কৰা হৈছে 10টাকৈ স্থানত বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী উজলি উঠিছে তেওঁলোকে নিজৰ মনৰ কথাও প্ৰকাশ কৰা পৰিলক্ষিত হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী আছে গুৱাহাটী মহানগৰীৰ 4 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰী বৰপেটা লগতে বিভিন্ন প্ৰান্ত নগাঁও আদি সকলোবোৰ স্থানৰ পৰাই এবাৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু পুনৰবাৰ আপোনালোকক প্ৰথম স্থান দখল কৰা ধৃতিয়াজ বাস্তৱ কলিতাৰ মন্তব্য শুনাইছো ধৃতিয়াজ বাস্তৱ কলিতা মই বৰমপুৰ জাতীয় বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ আৰু মোৰ এই সফলতাৰ আঁৰত মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলী আৰু মোৰ ঘৰুৱা শিক্ষক মণ্ডলী আৰু পিতৃ মাতৃ আৰু আঞ্চলিক ৰাইজৰ আশীৰ্বাদ বুলি গণ্য কৰিছোঁ মোৰ বহুত ভাল লাগিছে মই প্ৰথম স্থান পাম বুলি ভবা নাছিলোঁ হলেও নিজৰ কৰ্তব্য পালন কৰি গৈছিলোঁ মই ঘণ্টা হিচাপে পঢ়া নাছিলোঁ মানে কিমান পঢ়িলোঁ তাৰ ওপৰত গুৰুত্ব দিছিলোঁ কিমান সময় তাৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ ভৱিষ্যতে মই মেডিকেল লাইনত যাব ইচ্ছা আছে মানে কষ্ট কৰাৰ কেতিয়াও বিফলতা নাহে কষ্টৰ ফল সদায় মিঠা হয় আৰু ফলাফললৈ মন নকৰি সদায় কৰ্তব্য পালন কৰি যাব লাগে নিজৰ আৰু ফলাফল নিজৰ হাততে পোৱা যায় পিছত মই মোৰ সফলতাৰ ভাবি হিচাপে মই মোৰ পিতৃ মাতৃ আৰু এই মন্তব্য আমি শুনাইছো আপোনালোকক প্ৰথম স্থান লাভ কৰা যিগৰাকী ছাত্ৰ আছে দৰঙৰ পৰা আৰু পৰৱৰ্তী সময়ত আপোনালোকক যিসকল ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল এবাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ বহুতৰে বহু প্ৰতিভা আছে সেই প্ৰতিভাসমূহ আপোনালোকক পৰৱৰ্তী সময়ত আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব টাইম 8